আজি আমি 3 দিন ধৰি এটা কথাতে প্ৰতিবাদ কৰি পেলাই ইয়াত এনেকৈ বহি আছোঁ, অতিষ্ঠ হৈ পেলাই। লাষ্ট মোমেণ্টত আমি অতিষ্ঠ হৈ পেলাই এনেকৈ বহিব লগা হৈছে, কাৰণ আমাৰ যিগৰাকী অধ্যক্ষ আছে ডক্টৰ প্ৰহ্লাদ নাথ, তেওঁ কৰ্মচাৰীক হকে বিহকে যিকোনো কথাতে বেয়া ব্যৱহাৰ কৰে, অশ্লীল বাক্য প্ৰয়োগ কৰে, আৰু কেতিয়াবা মদ্যপান কৰি আহিও মানে আমাক অকণমান বেয়া ব্যৱহাৰ কৰে। এইখিনি কথা প্ৰতিবাদ জনাই আমি ইয়াত এনেকৈ শান্তিপূৰ্ণ ধৰ্মঘট পালন কৰি আছোঁ। যেতিয়ালৈকে আমাৰ যিখিনি দাবী আছে সেইখিনি আমি ইতিমধ্যে তাত আমাৰ প্লে কাৰ্ডত লিখি ৰাখিছোঁৱেই। এই দাবীখিনি পূৰণ নোহোৱালৈকে আমি এনেকৈ বহি থাকিম। আৰু আমি বিচাৰিছোঁ মালিক পক্ষ আৰু আমাৰ অধ্যক্ষগৰাকীৰ মাজত বুজাবুজি হৈ পেলাই কিবা এটা মিলা মিছা কৰি আমাৰ সোনকালে সমাধান এটা দিয়ক। আৰু সমাধান নিদিয়া পৰ্যন্ত আমাৰ এই 70টা পৰিয়াল এনেদৰে বহি থাকিব আৰু তেওঁলোকৰ ভৱিষ্যত অনিশ্চয়তাৰ মাজত আছে। কেতিয়াৰ পৰা অচল হৈ আছে? হস্পিটেল অচল হোৱাটো এসপ্তাহমান হৈ গ'ল। আমি প্ৰতিবাদত বহিছোঁ, এনেদৰে প্ৰতিবাদত বহিছোঁ 3 দিন, আজি 3 দিন হৈছে। আৰু আমাৰ এই অধ্যক্ষৰ আমাৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ আপোনাৰ প্ৰায় 3 বছৰ আগৰ পৰা তেনেকুৱাকৈ হৈ আছে। সৰু সৰু কথাতে মানে কৰ্মচাৰীসকলক হকে বিহকে যিকোনো কথা কয়, আৰু আমাৰ ভিতৰুৱা কিছুমান কথা লৈ পেলাই যিখিনি আমাৰ ভিতৰুৱাকৈ পাতিব পাৰি সেইখিনি কথা ভিতৰুৱাকৈ নাপাতি পেলাই পাব্লিকৰ আগত অপমান কৰে। আমি সৰু কৰ্মচাৰী হ'লেও আমাৰ এটা আত্মসন্মান আছে, তেখেতে কাৰো আত্মসন্মানৰ কথা চিন্তা নকৰে। আমাৰ এতিয়া 70জন আছোঁ আমি। এনেই গোটেই আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত মানে চাফাই কৰ্মীলৈকে চব মিলাই টোটেল 73জন। আমাৰ ফাৰ্মাচী বিভাগৰ আছে, লেবৰেটৰী বিভাগৰ আছে, তাৰপিছত অফিচিয়েল ষ্টাফ আছে, আৰু ৰোগীৰ সেৱা কৰা নাৰ্ছৰ ষ্টাফ আছে, ফ্ল'ৰ ক্লিনাৰ আছে। আমাৰ মূল অভিযোগ অকল অধ্যক্ষৰ মানে দুৰ্ব্যৱহাৰৰ বিৰুদ্ধেহে। আৰু আমাৰ আৰু এটা কথা আছে, আমাৰ সুদীৰ্ঘ দিন ধৰি একেটা চেলাৰীতে আমি কাম কৰি আছোঁ। চেলাৰী বঢ়োৱাৰ কথা ক'লে অধ্যক্ষগৰাকীয়ে কয় যদি তহঁতি কাম কৰিবলৈ ইচ্ছা নাই ওলাই যা। সেইটো কোনো যুক্তিৰ কথা নহয়। যেতিয়ালৈকে আমাৰ এই দাবীখিনি পূৰণ নহয়, মীমাংসা নহয়, তেতিয়ালৈকে আমি এনেদৰে বহি থাকিম। ক'বলৈ গ'লে 78 সংখ্যক আজি স্বাধীনতা দিৱসত আমি নিজৰ পেটৰ কাৰণে আজি এনেকৈ আমি এতিয়াও বৰ্তমান সময়ত স্বাধীন নোহোৱা নিচিনা আমাৰ যেন অনুভৱ হয়। গতিকে 78 সংখ্যক স্বাধীনতা দিৱসত আমি পেটৰ কাৰণে, নিজৰ পেটৰ কাৰণে আজি ইয়াত আমি উপস্থিত থাকিব লগা আছে, বহি থাকিব লগা হৈছে, কৰ্মবিৰতি কৰিব লগা হৈছে। যদি তেখেতসকলৰ আমাৰ প্ৰতি অকণমান যদি হেৰি থাকিলে হয়, সহানুভূতি থাকিলে হয়, তেতিয়াহ'লে তেখেতসকলে অতি শীঘ্ৰে আমাৰ এই যিটো আমি হেৰিৰ কাৰণে বহিছোঁ, দাবী উত্থাপন কৰিছোঁ, সেই দাবী যদি তেওঁলোকে সোনকালে অতি শীঘ্ৰে মানক, আমি সেইটোৱে আশা কৰোঁ। আৰু আমাৰ কৰ্মচাৰীসকলো যিটো দৰমহাৰ ক্ষেত্ৰত তেওঁলোকে আমাৰ অলৰেডি উত্থাপন কৰিছে, সেই দৰমহাৰ পক্ষেও তেওঁলোকে অকণমান চকু মেলি চাওক আৰু সুচাৰুৰূপে যাতে নাৰ্ছিং হোমখন চলক, আমি তাৰে কামনা কৰোঁ। আৰু এই কথাখিনিত তেওঁলোকে অকণমান বিচাৰ যুক্তিৰে আমাৰ লগত সহযোগ কৰক। কাৰ ওপৰত অভিযোগটো একচুৱেলি তেখেত মালিকৰ ওপৰতে হ'ব। আমাৰ যিখন স্বত্বাধিকাৰী 4জন পাৰ্টনাৰ হয়, তেখেতসকল 4জন পাৰ্টনাৰৰ ওপৰতে ডিছকাশ্যন হ'ব। আমি অধ্যক্ষগৰাকীটো তেখেত আজি আছে কাইলৈ নাই, অধ্যক্ষগৰাকী কোনো ইয়াত হেৰি নহয়। গতিকে আমি 4জন মালিকলৈ আমাৰ হেৰি জনাইছোঁ, আবেদন জনাইছোঁ। গতিকে 4জন মালিকে এই কথাখিনিৰ ওপৰত গুৰুত্ব সহকাৰে লৈ আমাৰ এই চলি থকা যিটো মীমাংসাৰ সেইটো মানে হেৰিটো সমস্যাটো সমাধানৰ কাৰণে আহিব লাগে। আমাৰ ইয়াত লেবৰেটৰী টেকনিচিয়ানৰ পৰা চিষ্টাৰৰ পৰা GNM, ANM চিষ্টাৰৰ পৰা চাফাই কৰ্মীৰ সকলোখিনিয়ে ইয়াত আমি উপস্থিত আছোঁ ৱাৰ্ডবোৰলৈকে। হয়, তেখেতৰ দুৰ্ব্যৱহাৰ, তেখেতৰ ল'ৰাৰ দুৰ্ব্যৱহাৰ, তেখেতৰ নাম ডক্টৰ প্ৰহ্লাদ নাথ, তেখেতসকলৰ দুৰ্ব্যৱহাৰ আৰু তেখেতৰ যিটো বাক্যৰ কথোপকথন, যিটো কৰ্মচাৰীৰ ওপৰত যিটো কথোপকথন, সেই কথোপকথন একেবাৰে নিৰ্লজ্জ কথোপকথনৰ লগত আমাৰ হেৰি কয়। গতিকে তেনেকুৱা ধৰণৰ আমি সহ্য কৰিব নোৱাৰোঁ। আৰু গতিকে অনাগত দিনত আমাৰ যিখন এই নাৰ্ছিং হোমখনৰ স্বত্বাধিকাৰী, তেওঁলোকেও এই কথাটোৰ ওপৰত মীমাংসা কৰে। আৰু তেখেতক আমাক অলৰেডি তেখেতে আমাৰ ইয়াত অহাটো আমি সকলোৱে নিবিচাৰোঁ। তেখেতসকলে যেতিয়ালৈকে মীমাংসাত নবহে, মানে সমাধানটো তেখেতসকলৰ ওপৰতে ডিপেণ্ড কৰিব। আমাৰ ফালৰ পৰা আমি যিটো ক'বলগীয়া আছিলে আমি সেইটো লিখিতৰে তেওঁলোকৰ ওচৰত আমি উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330
আৰু 7099017110 নম্বৰত।